মই টিপাম যোৱা ভিডিঅ'বিলাক আপলোড দিবলৈ পাহৰিছিলোঁ কিয়নো টিপামৰ পৰা আহিয়ে মই তিনচুকীয়া যাব লগা হ'ল সেই গতিকেহে মই ভিডিঅ'বিলাক আপলোড দিয়া নহ'ল কিন্তু আজি মনত পৰিল যে ভিডিঅ'কেইটা মোৰ মোবাইলতে সঞ্চয় হৈ আছে ভাবিলোঁ ভিডিঅ'কেইটা ডিলিট কৰাৰ আগতে সোশ্যাল মিডিয়াতে পোষ্ট কৰি দিওঁ তাকে ভাবিলোঁ এডিট কৰিলোঁ আৰু এই ধুনীয়া ঠাইডোখৰ মানে সেই ক্লিপকেইটা ল'লোঁ আৰু ভিডিঅ'টো এডিট কৰিলোঁ মানে চক টিপামলৈ আহিবৰ কাৰণে যিহেতু বেছি খৰচ নাই আমাৰ ঘৰৰ পৰা নিলগত মাত্ৰ যদি আমাৰ ঘৰৰ পৰা মই দাদাজনৰ লগত গৈছিলোঁ মাত্ৰ হি আৰু মই 50 টকা 100 টকা পেট্ৰল ভৰাই কিনে গৈ ধুনীয়াকৈ টিপামৰ এই পাহাৰ খটখটি বগাই আহিলোঁ কিন্তু টিপামত যেতিয়া সেইদিনা আহিছিলোঁ যিদিনা গৈছিলোঁ সেইদিনা আচলতে জন্মাষ্টমী আছিল গতিকে মানুহ সেইদিনাখন ভিৰ নাছিল আৰু সেই দিনটোত আমি ছুটি আছিলোঁ আৰু দাদাও ছুটি আছিলে গতিকে আমি দুইজনে মিলি কিনে গৈছিলোঁ কিন্তু এই গৈ থাকোঁতে আমি ইমান ভাল লাগিল কিছুমান মানুহ আছিল বাৰু নথকা নহয় কিন্তু খুব কম সংখ্যক মানুহ আছিল সেয়েহে আমি ভালকৈ অলপমান কেমেৰা ক্লিপকেইটা ল'ব পাৰিলোঁ নহ'লে দিনাখন নেকি অন্য দিনা গ'লে মানে মানুহ ইয়াত বহুত হয় শ মানুহ হয় আপোনালোকে মানে এনেকৈ ফ্ৰীকৈ যে ভিডিঅ' বনাই আছোঁ সেনেকৈ বনাবলৈ ভিডিঅ' বহুত দিগদাৰ কিয়নো মানুহ অনবৰতে আহি থাকে গৈ থাকে আপুনি ভালকৈ মানে চিনটো আপুনি ভাল এটা ফটো বা ভিডিঅ' ক্লিপ ল'বলৈ কষ্ট হৈ যায় আৰু চাওকচোন ইমান ধুনীয়া জেগাটো নহাকৈনো কেনেকৈ থাকিব পাৰি সেই গতিকে আহি যোৱা হ'ল আৰু